জিৰ' নামনি সোৱণশিৰি জিলাৰ সদৰ ঠাই। চৌপাশে পাহাৰে আগুৰা এটা সৰু উপত্যকা। মনোৰম প্ৰাকৃতিক শোভাৰ এখন যেন পেৰাডাইজ। আপাতনি জনবসতিপূৰ্ণ এখন সৰু চহৰ। ইউনেস্কোৰ সম্ভাৱ্য তালিকাভুক্ত আপাতনি সাংস্কৃতিক লেণ্ডস্কেপ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। চহৰখনত মটৰ গাড়ীয়ে হৰ্ণ বজোৱা শুনা নাপালোঁ। কোনো লোকে উচ্চ স্বৰত কথা পতাও শুনা নাপালোঁ। অতি সুস্বাস্থ্যৱান, শিষ্টাচাৰী, শান্ত প্ৰকৃতিৰ নাগৰিকৰ চহৰখনত ঔষধৰ দোকান পাবলৈ নায়েই বুলিব পাৰি। অপ্ৰয়োজনীয়ভাৱে বিজুলী বাতিও ব্যৱহাৰ নকৰে। বৈদ্যুতিক বিচনীৰো ব্যৱহাৰ নাই। জুলাই মাহতো আমি যিদিনা গৈছিলোঁ সেইদিনা সৰ্বোচ্চ তাপমান আছিল 22 ডিগ্ৰী। ৰাতি কম্বল লৈ শুলোঁ। বিভিন্ন সময়ত অৰুণাচল ভ্ৰমণৰ অভিজ্ঞতাৰ পৰা অনুভৱ হয় যেন ৰাজ্যখনৰ নাগৰিকে পৰ্যটন তেওঁলোকৰ ভৱিষ্যত বুলি বুজিব পাৰিছে। পৰ্যটকৰ ফালে তেওঁলোকৰ চাৱনীয়ে যেন কয়, "ইউ আৰ ৱেলকাম"। আজিলৈকে কোনো নাগৰিকৰ পৰা কোনো অসুবিধা পোৱা নাই অথবা আৰক্ষীয়েও আজিলৈকে ক'তো সোধা নাই তুমি ক'লৈ যোৱা বুলি। অৱশ্যে বহুতো ব্যৱসায়-বাণিজ্য এতিয়াও বহিৰাগতৰ হাতত। অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য আৰু নিৰ্মল পৰিৱেশৰ অৰুণাচলে যেন সদায় হাত বাউল দি মাতে। পৰ্যটনক উদ্যোগ হিচাপে গঢ়ি তোলা মেঘালয়তকৈ এই সূৰ্য উঠা দেশখন বহুত সুন্দৰ। 2011 চনতে এবাৰ মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জীলৈ গৈছিলোঁ। তাৰ পাছত আৰু যোৱা নাই। কিন্তু অৰুণাচলে যেন সদায় হাত বাউল দি মাতে। বিগত কিছু বছৰত অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছোঁ। তাৰ ভিতৰত পাছিঘাট, মপম, ডাম্বুক, ৰয়িং, মায়'দিয়া গিৰিপথ, নামচাই, তেজু, পৰশুৰাম কুণ্ড ইত্যাদি। আৰু এই অৰুণাচলে সদায় আমাক আকৰ্ষণ কৰে।